দৰঙৰ এখন বিদ্যালয় আৰু এটি বিতৰ্কিত নৃত্য। দৰঙৰ এখন ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ৰ এদল ছাত্ৰীয়ে গণৰাজ্য দিৱস উপলক্ষে বিদ্যালয়ৰ এক অনুষ্ঠান প্ৰদৰ্শন কৰা এটি নৃত্যই সৃষ্টি কৰিছে তীব্ৰ খলকনি। বুৰ্খা পৰিধান কৰি পৰিৱেশন কৰা এইটো প্ৰকৃততে কি নৃত্য বুলিও প্ৰশ্ন উত্থাপন কৰিছে। দৰঙৰ খাৰুপেটীয়া ৰয়েল একাডেমী নামৰ শিক্ষা প্ৰতিষ্ঠানখনত ২৬ জানুৱাৰীত গণৰাজ্য দিৱস উপলক্ষে পৰিৱেশন কৰিছিল কাহানিও নেদেখা এই নৃত্য। চাওকচোন এবাৰ নৃত্যটি। বুৰ্খা পৰিধান কৰি নৃত্য কৰা হয়নে? কাৰ হাতত আছে এই প্ৰশ্নৰ উত্তৰ। বিদ্যালয়খনৰ প্ৰধানে কি কয় শুনক। খাৰুপেটীয়াৰ পৰা আনোৱাৰ হুছেইন প্ৰতিবেদন, AIN লাইভ। পোনপ্ৰথমে মই আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মাধ্যমতে এই বস্তুটো মই জ্ঞাত হ'ব পাৰিছোঁ। তো যোৱা ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসত আমাৰ বিভিন্ন কাৰ্যসূচী আছিল, বিহু নৃত্য, দেশভক্তিমূলক গীত নৃত্য। তো তাৰ লগতে আমাৰ কিছুমান ষ্টুডেণ্টে এটা ভূতৰ নৃত্য, ব্যংগমূলক ভূতৰ নৃত্য এটা প্ৰদৰ্শন কৰিছিল। তো সেইটো লৈ বৰ্তমান সামাজিক মাধ্যমত বহুত চৰ্চা লাভ কৰি আছে। হয়তো কিছুমানে ভুল বুজিছে যে বস্তুটো বুৰ্খা, কিন্তু আমি যিমান দূৰ জানো সেইটো বুৰ্খা নাছিল, এটা লং কুৰ্তা আছিল আৰু ভূতৰ কষ্টিউম যিহেতু, তো হয়তো কিছুমানে বস্তুটো বুজোতে অলপ ভুল কৰিছে। ভুল কাৰণে এনেকুৱা হৈছে। নিজেও আমি সচেতন, আমি কেতিয়াও কোনো ধৰ্মক আঘাত নাসানো আৰু এইটো বিদ্যালয়ৰ কেতিয়াও কৰ্তব্য নহয় যে ইচ্ছাকৃতভাৱে কোনো ধৰ্মক আঘাত সানাটো। আমি বিচাৰোঁ ল'ৰা ছোৱালীৰ সৰ্বাংগীন উন্নতি। তো ইয়াত যিসকলে এই বিতৰ্কটো কৰি আছে তেখেতসকলে এটা ইউটিউবত আপোনালোকে হয়তো কমেণ্টটো লিংকটো মই আপোনালোকক দি আছোঁ, সেইটো চালে আপোনালোকে গম পাব। এটা ডান্স আছিল, এইটো ভূতৰ হেৰি। তো তাত কেইবাটাও গীত আছে। তো তাৰে এটা বিশেষ গীতক হয়তো কাটি কোনোবাই এই বস্তুটো ভাইৰেল কৰি দিছে, যাৰ কাৰণে মানুহে ভুল বুজি আছে যে এইটো বুৰ্খা অশ্লীল নৃত্য, কিন্তু একচুৱেলি সেইটো নহয়, এইটো এটা ব্যংগমূলক নৃত্যহে আছিল। তো গতিকে সেইদিনা গণৰাজ্য দিৱস আছিলে, হয়, আচলতে ভোজপুৰী নৃত্য আচলতে কিয় পৰিৱেশন কৰে? নাই, একচুৱেলি এইটো খালি ভোজপুৰী নৃত্য নহয়, যিহেতু আপোনালোকে জানেই সবিশেষ গম পাব। তাত কেইবাটাও গীত আছে। তো তাৰে আপোনাৰ 1 মিনিটকৈ 5টা ক্লিপ আছে তাত। তো 5টা ক্লিপৰ ভিতৰত এটা ক্লিপকে কাটি এডিট কৰি হয়তো এইটো দিয়াৰ কাৰণে এই বস্তুটো ভাইৰেল হৈ গৈছে। তো যিসকলে জানে তেখেতসকলে গম পায় যে এইটো কি ধৰণৰ ডান্স। সামাজিক মাধ্যমত বহুজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, কি ক'ব? এতিয়া মই বিদ্যালয়ৰ হৈ মই ক্ষোভিত যে হয়তো আমাৰ বিদ্যালয়ৰ নামটো সাঙুৰ খাই গৈছে যে আমি এনেকুৱা কৰিছোঁ, কিন্তু একচুৱেলি তেখেতসকলক মই এটাই ক'ব খোজোঁ যে আমি ইচ্ছাকৃতভাৱে, আৰু এইটো আমাৰ ইচ্ছা নহয়, আৰু সঁচা কথাত এইটো আমি বুৰ্খাক অপমান কৰা নাই, যিহেতু এইটো বুৰ্খা নহয়ে। এতিয়া মোৰ ঘৰতো ফেমিলি আছে, মোৰ ফেমিলিয়ে বুৰ্খা পিন্ধে, আমাৰ চাৰিওফালে বুৰ্খা পিন্ধে। বুৰ্খাটো আমি জানো কেনেকুৱা, বুৰ্খাটো আপোনালোকে গম পায়, এইখিনিলৈকে হিজাপ থাকিব, মূৰ ঢকা থাকিব, কিন্তু এইটো আছিল কষ্টিউম, মুখত ৰং সনা, চকুত ক'লা ৰং সনা আছে। তো সেইটো বুৰ্খা নহয়। মই বাৰে বাৰে কৈ আছোঁ এইটো বুৰ্খা নহয়। যিসকলে ভুল বুজিছে তেখেতসকলে মই অনুৰোধ কৰিছোঁ এই বিতৰ্কটো আপোনালোকে আৰু বঢ়াই নল'ব, কিন্তু এইটো যিহেতু বুৰ্খা নহয়। সামাজিক মাধ্যমত যিটো আপোনালোকৰ ৰয়েল একাডেমী পেজ আছিলে, ফেচবুক পেজ বুজিছে, হয়, মই যিহেতু এইটো দেখা পাই লগে লগে মই মোৰ পেজত ক্ষমা খুজিছোঁ, যাতে বস্তুটো বিতৰ্ক হ'ব নালাগে। আৰু ইতিমধ্যে আমাৰ বহুতো সচেতন অভিভাৱক আমাক সৎ পৰামৰ্শ দিছে, হয়তো কিছুমানে হয়তো বুজি পোৱা নাই। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।